অতিকৈ গুৰুত্বপূৰ্ণ খবৰ হোটেলৰ পৰা আপুনি ব্ৰেড কিনুতে এতিয়াৰ পৰা সাৱধান হওক ব্ৰেডৰ নামত বৰ বিষ বেচিছে বৰ বিষ বিক্ৰী কৰিছে একাংশ হোটেলৰ এই ব্ৰেডৰ কলা অধ্যায় শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব বৰ্তমান মুহূৰ্তত পচা ব্ৰেড খাই অসুস্থ হৈছে কেইবাজনো লোক বৰ্তমান মুহূৰ্তত কি পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে ব্ৰেড কিনুতে আপুনি কি ক্ষেত্ৰত সাৱধান হ'ব এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ হোটেলৰ পচা ব্ৰেড খাই এতিয়া অসুস্থ হৈ পৰিছে এগৰাকী ছাত্ৰ হোটেলৰ পৰা ব্ৰেড কিনুতে ইয়াৰ পৰা আপুনি সাৱধান হওক পুষ্টিকৰ ব্ৰেডৰ নামত হোটেলত পচা ব্ৰেড বিক্ৰী কৰিছে একাংশ হোটেলে পচা ব্ৰেড খাই বিদ্যালয়তে অসুস্থ হৈ পৰিছে ছাত্ৰ মন্তব্য আছে আমি পৰৱৰ্তী পৰ্যায়ত মন্তব্য শুনাম সতেজ ব্ৰেডৰ নামত মন ভৰি হোটেলত পচা ব্ৰেড বিক্ৰী কৰা হৈছে আৰু মৰাণৰ মনভৰি হোটেলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে একাংশ হোটেলে মই মতালি কৰিছে পচা ব্ৰেড বিক্ৰী কৰি দুখ স্বীকাৰ কৰা নাই হোটেল কৰ্তৃপক্ষ আৰু পচা ব্ৰেডক কেন্দ্ৰ কৰি হোটেল কৰ্তৃপক্ষৰ সৈতে গ্ৰাহকৰ বাগ বিতণ্ডা হোৱা পৰিলক্ষিত হৈছে হোটেলৰ পচা ব্ৰেড খাই ইতিমধ্যে অসুস্থ হৈ পৰিছে এগৰাকী ছাত্ৰ আৰু পুষ্টিকৰ ব্ৰেডৰ নামত হোটেলত পচা ব্ৰেড বিক্ৰী কৰিছে একাংশ হোটেলে আৰু এই হোটেলৰ মই মতালিৰ পাছতো তেওঁলোকে দুখ স্বীকাৰ কৰা নাই বৰ্তমান মুহূৰ্তত কি পৰিৱেশ কি পৰিস্থিতিয়ে বিৰাজ কৰিছে পুনে দৃশ্যাংশ দেখুৱাম মৰাণৰ মনভৰি নামৰ হোটেলখনে কিদৰে মই মতালি কৰিছে জনস্বাস্থ্যক লৈ এই মুহূৰ্তত আমি এইখন মনভৰি হোটেল আমি দেখুৱাইছোঁ পুষ্টিকৰ ব্ৰেডৰ নামত হোটেলত বিক্ৰী কৰিছে পচা ব্ৰেড আৰু গ্ৰাহকক পচা ব্ৰেড বিক্ৰী কৰিও তেওঁলোকে দুখ স্বীকাৰ কৰা নাই আৰু এই মনভৰি নামৰ হোটেলখন আছে মৰাণত গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত আমি জনোৱাৰ চেষ্টা কৰিছোঁ মনভৰি হোটেলত কি ধৰণে জনস্বাস্থ্যক লৈ হেতালি খেলা হৈছে আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ এয়া ব্ৰেডৰ টুকুৰাটো এই মুহূৰ্তত আমি দেখুৱাইছোঁ যিটো টুকুৰা খাই অসুস্থ হৈ পৰিছে এগৰাকী ছাত্ৰ বিদ্যালয়তে তেওঁ অসুস্থ হৈ পৰিছে পচা ব্ৰেড খাই পুষ্টিকৰ ব্ৰেডৰ নামত কিদৰে গ্ৰাহকৰ জীৱনক লৈ মই মতালি কৰিছে গ্ৰাহকৰ জনস্বাস্থ্যক লৈ মানুহৰ জনস্বাস্থ্যক লৈ কিদৰে হেতালি খেলিছে মৰাণৰ এইখন মনভৰি নামৰ হোটেলে আমি এই মুহূৰ্তত দৃশ্যাংশটো দেখুৱাইছোঁ তাহাঁতে কৈছে গৰু ছাগলীয়ে নাখায় বোলে এইটো বস্তু মইতো টিফিনত পেক কৰি দিছোঁ তাহাঁতে এই টিফিনত পেক কৰি দিয়া পেক কৰি এইটো চোৱাচোন মাছ আছে নাই মাছ আৰু পুষ্টিকৰ ব্ৰেডৰ নামত কিদৰে পচা জেম লগাৰ কাৰণে বেয়া হ'ব পাৰে ছিংগল পিচ এইটো জেম লগা পিচ নহয় নহয় এইকেইটা ছিংগল পিচ জেম লগা পিচকেইটা বেয়া হ'ব পাৰে বুলি কৈছে এই ছিংগল পিচকেইটা বেয়া হ'ব নেকি এইটোতো বেয়া ডক্টৰক দেখাওঁতে কৈছে গৰু ছাগলীয়ে নাখায় বোলে এইটো বস্তু মইতো টিফিনত পেক কৰি দিছোঁ তাহাঁতে এই টিফিনত পেক কৰি দিয়া পেক কৰি এইটো চোৱাচোন এইটো এদিনৰ লাগিছে নেকি ৰাতিপুৱা মই টিফিন বনাই পঠিয়াইছোঁ এতিয়াও স্কুলত টিফিনত আছেই এতিয়া মই থানালৈ গৈ আছোঁ থানাত মই কেছখন হেৰি কৰোঁ ফুড ইনস্পেক্টৰক হেৰি কৰক মাছ আছে নাই এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ ব্ৰেডৰ নামত কিদৰে বৰ বিষ বিক্ৰী কৰিছে একাংশ হোটেলে মই মতালি কৰি জনস্বাস্থ্যক লৈ কিদৰে হেতালি খেলিছে ৰাজ্যৰ একাংশ হোটেলে আমি দৃশ্যাংশ দেখুৱাইছোঁ ইয়াক কেৱল মাত্ৰ উদাহৰণহে মনভৰি হোটেল একোটা উদাহৰণ মনভৰি হোটেলৰ নিচিনাকৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে একাংশ হোটেলে কিদৰে মই মতালি কৰিছে জনস্বাস্থ্যক লৈ সেই আমি এই মুহূৰ্তত দৃশ্যাংশটো দেখুৱাইছোঁ মন্তব্য আছে ভুক্তভোগীৰ মন্তব্য পুনে শুনোৱাৰ চেষ্টা কৰিম এতিয়াও কথাটো কালি গধূলি আকৌ ব্ৰেড এটা নিয়া হ'ল ব্ৰেডটো আজি ৰাতিপুৱা টিফিনৰ কাৰণে ব্ৰেডটো নিয়া হ'ল আজি ৰাতিপুৱা মই টিফিন ৰেডি কৰাই বুলি ঘৰত চব স্কুল যায়গৈ আজি ৰাতিপুৱা মই টিফিন ৰেডি কৰিছোঁ টিফিন ৰেডি কৰাৰ পিছত দুপিচ মোৰ সৰুটোৱে খালে আৰু দুপিচ মোৰ কাৰণে থৈ দিলোঁ চব স্কুল যায়গৈ মই অলপ দেৰিকৈ খাম থৈ দিয়াৰ পিছত 10টা বজাত স্কুলৰ পৰা ফোন আহিছে তাৰ পেটৰ বিষত থাকিব পৰা নাই তাক স্কুলৰ পৰা লৈ আনিলোঁ লৈ অনাৰ পিছত মই চাহকাপ খাই লওঁ তাক ক'লোঁ তই ঘৰত থাক মই চাহকাপ খাব লওঁতে ব্ৰেডটো একদম বেয়া সেই ব্ৰেড মই তাতে থৈ দিছোঁ মই আনি এইখিনি চেম্পুল তাৰপৰা একদম বেয়া টিফিনটো উলিয়াইছোঁ সেইটো একদম বেয়া তাৰপৰা মই মিছেছক ফোন কৰিলোঁ তাইও স্কুলত কৰে যে টিফিনটো নাখাবা টিফিনৰ ব্ৰেড বেয়া
ডাঙৰ ল'ৰাটোকো মনা কৰিলোঁ আনি ইয়াত দিলোঁ ইয়াত মালিকে কৈছে যে এইটো কিবা এটা হেৰি হৈছে মই ডক্টৰৰ খৰচটো দিওঁ এনেকৈতো নহয় ন বস্তুটো চকু দিব লাগিব সদায় যদি এই বস্তুটো যায় এইটো এতিয়া ডক্টৰৰ ওচৰত লৈ গ'লোঁ ডায়েৰিয়া মই খোৱাৰ কাৰণে মোৰ পেটতো ধৰি আছে মই ডাঙৰ হৈছোঁ বাৰু একো নাই তাৰ অলপ প্ৰব্লেম আছে বেমাৰৰ প্ৰব্লেম আছে কমপ্লিকেটেড স্কুল কণ্টিনিউ কৰিব নোৱাৰোঁ আগত ঘটনা মানে কি মই নিজে পাইছোঁ ৰিটাৰ্ণ কৰি দিওঁ যে বেয়া আহিছে মুখত দিয়াৰ লগত তেতিয়া এনেই খাবলৈ এইটোতো স্কুলৰ কাৰণে নিছিলোঁ স্কুলৰ টিফিনৰ কাৰণে ৰাতিপুৱা 7টা বজাত বনাবলৈ টাইম নিমিলে এতিয়া সেইটো দিয়াৰ পিছত এতিয়া মই দুপৰীয়া মই ফাইনেলি গম পাইছোঁ যে এই বস্তুটো হৈছে বুলি মই ৰিপৰ্ট পাইছোঁ যে ইয়াত কেক এটা বেয়া ওলাইছে কাষ্টমাৰে লৈ গৈছে এইটো ফেচবুক আপলোড হৈছে মই ছেভ কৰি নথলোঁ কিন্তু মই বিচাৰি আছোঁ সেই কেকটো ইয়াৰ পৰা গোন্ধোৱা কেক গৈছে তো কেকটো এদিনতে বেয়া হৈ যায় নি ব্ৰেডটো এদিনতে বেয়া হৈ যায় নি আৰু মোক যিটো ব্ৰেড দিছিলে সেইটো টেগ নাই তাই মধুকদাই মালিকে ষ্টাফক সুধিলে কেলে টেগ নাই কালি দেওবাৰ আছিলে সেইকাৰণে টেগ নাই চৰাইদেউ আৰু ডিব্ৰুগড় জিলাত এই বৃহত্তৰ মৰাণ অঞ্চলত বহু হোটেল ব্যৱসায় কৰি আছে আৰু এই হোটেলবিলাকৰ বিভিন্ন সময়ত বিভিন্ন অভিযোগ গ্ৰাহকসকলে দিয়ে আজি কিছুদিনৰ আগত আমি এই অভিযোগ পাইছোঁ এখন হোটেলৰ আজি পুনৰ আন এখন হোটেলৰ অভিযোগ দাখিল কৰিছে নিশ্চয় পৰৱৰ্তী সময়ত এই কথাটো ওলাব আচলতে কি কাৰণে তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব পালে তৎসত্বেও মই কওঁ যে ইয়াৰ এটা ব্যাগুম বিভাগ আছে এটা খাদ্য বিভাগ আছে গতিকে সেই ফুড ইনস্পেক্টৰ মহোদয়ক মই আহ্বান জনাব বিচাৰিছোঁ আপোনালোকৰ নিচিনা এটা ব্যাগুম বিভাগ থকাৰ পিছত দুইখন জিলা বিভাগৰ কৰ্তৃপক্ষসকলে হোটেলবিলাকৰ যিটো অস্বাস্থ্যকৰ পৰিৱেশ বহুত হোটেলত আমি লেট্ৰিন বাথৰুম দেখিবলৈ পাইছোঁ বহুত হোটেলত য'ত খাদ্য বনাই কাষতে আৱৰ্জনাৰ আমি দম দেখিবলৈ পাওঁ বা খাদ্য বনোৱা ঠাইবোৰ পৰিষ্কাৰ নহয় মিঠাই বনোৱা ঠাইবিলাক পৰিষ্কাৰ নহয় গতিকে এনেকুৱা ধৰণৰ ঘটনা কিয় সংঘটিত হ'বলৈ পাইছে নিশ্চয় ইয়াত বিভাগীয় কৰ্তৃপক্ষই যি ধৰণে চোকা দৃষ্টি দিব লাগিছিলে দিয়া নাই নহয় তেওঁলোকৰ ক'ৰবাত মেটেৰিয়েলি আছে দুটাৰ ভিতৰত এটা হ'ব গতিকে মই আপোনালোকৰ সংবাদ মাধ্যমৰ দি এইটোৱে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাম আহক আপোনালোকে মৰাণলৈ হোটেলসমূহ পৰিদৰ্শন কৰক এটাৰ যি হোটেলৰ নীতি নিয়ম সেই নীতি নিয়মখিনি আপোনালোকে বান্ধি দিয়ক আৰু হোটেলবিলাকক নিশ্চয় তেতিয়া পালন কৰিব লাগিব খোৱা পানীয়ে হওক বিশুদ্ধ খোৱা পানী লাগিব পৰিৱেশ ভাল লাগিব লেট্ৰিন বাথৰুম ভাল লাগিব খাদ্য বনোৱা ঠাই পৰিষ্কাৰ লাগিব এনেকুৱা ধৰণৰ ঘটনা তেতিয়া সংঘটিত নহ'ব বুলি আমি আশা ৰাখিছোঁ এইটো মই আহ্বান জনাইছোঁ কথাটো কালি গধূলি আকৌ